নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশীয়ে কান্দি কান্দি স্বীকাৰ কৰিছে যে আমি বাংলাদেশী নাগৰিক আমি 10 জুনত ভাৰতত প্ৰৱেশ কৰিছিলো একাংশ দালালৰ সহায়ত আৰু তেওঁলোকক ভাৰতত কৰায়ত্ব কৰা হৈছিল আৰু যেটা পুছবেকৰ কাৰণে ভাৰত বাংলাদেশ সীমান্তলৈ নিয়া হৈছে যেটো অসমৰ মানকাছাৰত আছে মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশ বৰ্ডাৰ গাৰ্ডছৰ যেটা তেওঁলোকক সমজাই দিয়া হৈছিল 9 জন বাংলাদেশী কিন্তু বিজিবিয়ে তেওঁলোকক গ্ৰহণ নকৰিলে যেটো বিগত কিছুদিন ধৰি আমি দেখি আছো পশ্চিম বংগ নিৰ্বাচনৰ পাছত যিমান সংখ্যক বাংলাদেশী পশ্চিম বংগৰ অসমত লুকাই আছিল তেওঁলোকৰ সংখ্যা বাঢ়িছে তেওঁলোকে পুনৰ নিজৰ দেশলৈ ঘূৰি যাব বিচাৰিছে একাংশ ভাৰতৰ যি পশ্চিম বংগ আৰক্ষী বা অসম আৰক্ষীৰ যি অভিযান আছে অভিযানৰ একাংশ বাংলাদেশী ধৰা পৰিছে আৰু কালি মানকাছাৰৰ সাহাপিৰা সীমান্তৰ পৰা 3 জন বাংলাদেশী আৰু ঝালা সুৰজ সীমান্তৰ পৰা 6 জন বাংলাদেশী কৰায়ত্ব কৰা হ'ল আটাইকেইজন সিলেট জিলাৰ আৰু তেওঁলোকক যেতিয়া পুছবেকৰ কাৰণে ভাৰত বাংলাদেশ সীমান্তলৈ লৈ যোৱা হৈছিল তেতিয়া কিন্তু কান্দি কান্দি সেই বাংলাদেশী সকলে কৈছিল যে আমি বাংলাদেশৰ নাগৰিক আমি একাংশ দালালৰ সহায়ত প্ৰৱেশ কৰিছিলো কিন্তু তথাপিও তেওঁলোকক বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে তেওঁলোকৰ দেশৰ মানুহ বুলি গ্ৰহণ নকৰিলে মই প্ৰথমতেই সেই বাংলাদেশী যুৱক কেইজনৰ মন্তব্য মই আপোনালোকক শুনাই লব বিচাৰিছো কিছু লাগবে না ভাই মার আমরা ভাই বাংলাদেশের নাগরিক ভাই আইডি কার্ড আছে পরিচয় আছে সব কিছু আছে ভাই তোর কত দিতে এন্ড থাও আইডি কার্ড আছে সব কই মোবাইল হ্যাঁ এন্ড কত ভালো করে নিচে 10 তারিখ মুখটা ভালো করে দিল মানে তোর কয়দিন আসলে এন্ডের মধ্যে যে নিচে যার বাড়িতে নিচে সব কইতার কত সালে গেছো ইন্ডিয়া না 10 এই যে জুন মাসের 10 তারিখ জুন মাসের 10 তারিখ 3-4 দিন এইখানে রাখছে রাখে আসছে তারপরে কয়জনক নামে দিছে এই পাশে 7 জন আমরা আর বলে কো 7 জন কো দুটা বাচ্চা রাস্তা তো এটা বাংলাদেশের ছোট একটা বাচ্চা ভাই মাসুম বাচ্চা এটা বাংলাদেশের ভাই ভাই একটা ফোন দাও আমার ভাই মিছা কথা কইতেছে বাংলাদেশে তারা ইন্ডিয়া দিয়েছিলি কে বাপরে দালাল হয়ে গেছে ভাই দালাল তো আমার করে না তো করে না ভাই সিলেট থেকে ভাই আমরা পরিচয় না থাকলে তোমরা আমরা মাইরা লাগে মাইরা ভাই নদীতে ভালো আছেন তাহলে আমরা ইন্ডিয়া যাব না ভাই আমরা ইন্ডিয়ার ভাই জানি না ভাই গার্মেন্ট কাম হচ্ছে এটা মন থেকে মাটি তুলে ঠিক আছে জানেন ভাই এই যে দৃশ্যাংশ দেখালো এই যুৱককেইজনে কান্দি কান্দি সেই মানকাছাৰ সীমান্তত কৈছে তেওঁলোক বাংলাদেশৰ নাগৰিক তেওঁলোকৰ হাতত বাংলাদেশৰ সকলো নথিপত্ৰ আছে আৰু তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল একাংশ দালালৰ সহায়ত প্ৰৱেশ কৰিছিল আৰু এই কথাই পুনৰবাৰ প্ৰমাণ কৰিছে যে ভাৰতত এনেকুৱা অসংখ্য বাংলাদেশী নাগৰিক সোমাই আছে যিসকলে শেহতীয়াকৈ পশ্চিম বংগ নিৰ্বাচনৰ পাছত তেওঁলোকে কিন্তু এতিয়া সংকাত পৰিছে তেওঁলোক আতংকিত হৈ পৰিছে আৰু তেওঁলোকে পুনৰ যাব বিচাৰিছে নিজৰ দেশলৈ বাংলাদেশলৈ একাংশ ধৰা পৰিছে আৰু একাংশ অবৈধ বাংলাদেশী তাত থকা একাংশ দালালৰ সহায়ত তেওঁলোক যাব বিচাৰিছে কিন্তু বিএছএফে পুছবেক কৰিবলৈ বিচৰা 9 জন অবৈধ বাংলাদেশীক বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে কিন্তু গ্ৰহণ কৰা নাই আৰু এয়া হৈছে বাংলাদেশ বৰ্ডাৰ গাৰ্ডছৰ স্থিতি তেওঁলোকে পূৰ্বৰে পৰাই যেতিয়াই প্ৰথমতে যেতিয়া পুছবেক কৰিবলৈ গৈছিল তেওঁলোকে 33 জন বাংলাদেশীক তেওঁলোকে লবলৈ অমান্য হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত সীমান্তত তেওঁলোকে একাংশ সীমান্তত থকা অবৈধ বাংলাদেশীক লৈ তেওঁলোকে শিলাবৰ্ষণ কৰিছিল তাৰ পাছত এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত একাংশ বাংলাদেশীয়ে ভাৰতৰ কৃষকসকলৰ যিবোৰ শাক-পাচলি আছিল সেইবোৰ ছিঙি বিজিবিৰ সহায়ত তেওঁলোকে উপদ্ৰৱৰ চেষ্টা কৰিছিল আৰু এতিয়া এয়া দেখুৱাই আছো বংগৰ সমান্তৰালভাৱে অসমত থকা যি ভাৰত বাংলাদেশ সীমান্ত আছে মানকাছাৰ সীমান্ত তাত এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে য'ত মানকাছাৰৰ সাহপাৰা সীমান্তৰ পৰা 3 জনক ধৰা হৈছিল আৰু বালুচৰ সীমান্তৰ পৰা 6 জনক ধৰা হৈছিল পুৱতি নিশা তেওঁলোকক পুছবেক কৰিবলৈ লৈ যোৱা হৈছিল আৰু তাতে কেমেৰাত বন্দী হ'ল এই দৃশ্যসমূহ য'ত 9 জন বাংলাদেশীক লৈ বিজিবি আৰু বিএছএফে ফ্লেগ মিটিঙত মিলিত হৈছিল কিন্তু তাৰ পিছতো বাংলাদেশী নাগৰিক কেইজনক বিজিবিয়ে সমজি লোৱা নাই আৰু তাৰ পিছতো তেওঁলোকে নিজে কৈছে যে আমি 10 তাৰিখে ভাৰতত প্ৰৱেশ কৰিছিলো বাংলাদেশী টকা আমি দালালক দিছিলো আৰু তেওঁলোকে সিলেট জিলাৰ পৰা পোনপটীয়াকৈ তেওঁলোকক ভাৰতত প্ৰৱেশ কৰাইছিল পুনৰবাৰ এই যি দৃশ্যাংশ আছে মই আপোনালোকক দেখাইছো আৰু যদি সুবিধা হয় মই পুনৰবাৰ সেই বাংলাদেশী নাগৰিক কেইজনৰ যি মন্তব্য য'ত তেওঁলোকে পুনৰবাৰ কৈছে যে আমি বাংলাদেশী নাগৰিক আৰু তেওঁলোকে কান্দিছে তেওঁলোকৰ এটা ভয় আছে শংকা আছে তেওঁলোকে ভাৰতৰ পৰা ঘূৰি যাব বিচাৰিছে কাৰণ শেহতীয়াকৈ পশ্চিম বংগৰ যি ৰাজনৈতিক সালসলনি আমি দেখিছো কাৰণ তাত টিএমসি থকাৰ সময়ত বাংলাদেশী সকলৰ কাৰণে তেওঁলোকে ৰঙা দলিচা পাৰি দিছিল আৰু একাংশ অবৈধ বাংলাদেশীক লৈ তেওঁলোকৰ ৰাজনীতি চলি আছিল কিন্তু শেহতীয়াকৈ শুভেন্দু অধিকাৰীৰ যি চৰকাৰ গঠন হ'ল বিজেপি চৰকাৰ আহিল আৰু তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই স্পষ্টকৈ ঘোষণা কৰিছিল যিসকল পশ্চিম বংগত অবৈধ বাংলাদেশী আছে তেওঁলোক শীঘ্ৰে আঁতৰি যাব লাগে নহলে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব
গৃহমন্ত্ৰীৰ স্থিতি স্পষ্ট আছিল শেহতীয়াকৈ তেওঁ ত্ৰিপুৰা আৰু মেঘালয় সীমান্তৰ যি ভাৰত বাংলাদেশ সীমান্ত আছে তেওঁ পৰিদৰ্শন কৰিছিল আৰু বিএছএফক পুনৰবাৰ তেওঁ কৈছিল যে সীমান্তত কঠোৰ ব্যৱস্থা কৰিব লাগে কাৰণ বিজেপিৰ ফালৰ পৰা যিবোৰ সন্দেহজনক গতিবিধি আমি দেখিবলৈ পাইছো তেওঁলোকক ৰুধিব লাগিব আৰু অবৈধ বাংলাদেশে যাতে পুনৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত নজৰ ৰাখিব লাগে কিন্তু তাৰ লগে লগে এটা ডাঙৰ শব্দ আছিল যে পুছ বেক কৰা এই বাংলাদেশীসকলক যিসকলক কৰায়ত্ব কৰা হৈছে তেওঁলোকক ডিটেনশ্যন কেম্পলৈ পঠোৱাৰ আগতে তেওঁলোকক চিনাক্ত কৰি লগে লগে তেওঁলোকক সীমান্তত বিজেপিক চমদাই দিব লাগে কিন্তু বিএছএফে সেই কাম কৰিছে কেন্দ্ৰৰ বা ৰাজ্য চৰকাৰৰ যি নিৰ্দেশ আছিল যে যিসকল বাংলাদেশীক ধৰা হৈছে ততাতকৈ তেওঁলোকক সীমান্তলৈ লৈ যাব লাগে পুনৰ তেওঁলোকক বাংলাদেশলৈ পঠাই দিব লাগে সেই কিন্তু পুছ বেক কৰাৰ সময়ত এতিয়া বিএছএফৰ জোৱানসকল কিছুমান অসুবিধাত পৰিছে কাৰণ যিখন দেশৰ নাগৰিক সেই দেশৰ যি বৰ্ডাৰ গাৰ্ডছ আছে বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ আছে তেওঁলোকে কিন্তু এই নাগৰিকসকলক তেওঁলোকৰ দেশৰ নাগৰিক বুলি তেওঁলোকে মানি লোৱা নাই মই পুনৰবাৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিছো বাংলাদেশী নাগৰিকজনে প্ৰকৃততে কৈছে কি নাম্বারটা বললো ভাই একটা ফোন কিছু লাগবে না ভাই মার আমরা ভাই বাংলাদেশের নাগরিক ভাই আইডি কার্ড আছে পরিচয় আছে সবকিছু আছে ভাই তোর কত দিতে এন্ডে থাও আইডি কার্ড আছে সব কই মোবাইল হ্যাঁ এন্ডে কত ভালো করে গো নিচে 10 তারিখ মুখটা ভালো করে তুলো মানে তোর কয়দিন আসলে এন্ডের মধ্যে যে নিচে যার বাড়িতে নিচে সব কইতার কত সালে গেছো ইন্ডিয়া না 10 তারিখ এই যে জুন মাসের 10 তারিখ জুন মাসে 10 তারিখ 3-4 দিন এইখানে রাখছে রাখে আসছে তারপরে কয়জনক নামে দিছে এই পাশে 7 জন আমরা আর বলে কো সাতজন কো দুটা বাচ্চা রাস্তা কইতে পারি না ভাই এটা বাংলাদেশের ভাই ছোট একটা বাচ্চা ভাই মাসুম বাচ্চা এটা বাংলাদেশের ভাই ভাই একটা ফোন দাও আমার ভাই মিছা কথা কইতেছে বাংলাদেশে তারা ইন্ডিয়া দিয়েছিলি গে ভাই আমরা দালাল হয়ে গেছে ভাই দালাল তো আমার করে না তো করে নাই ভাই সিলেট থেকে ভাই আমরা পরিচয় না দেখলে তোমরা আমরা মাইরা লাগে মাইরা ভাই নদীতে পালাই দিন তাহলে আমরা ইন্ডিয়া যাব না ভাই আমরা ইন্ডিয়ার ভাই জানি না ভাই লাল মিনিট কাম হচ্ছে একটা মন থেকে মাত্র তুলে ঠিক আছে ভাই নাম্বারটা বললো ভাই একটা ফোন বংগৰ সীমান্তত যিবোৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছিল এতিয়া অসমৰ সীমান্তত দেখিবলৈ পোৱা গৈছে যে অসমৰ লগত বাংলাদেশৰ যিবোৰ সীমান্ত আছে তাত এতিয়া এনে ধৰণৰ চক্ৰান্ত চলিছে সেইকাৰণে প্ৰশ্ন হৈছে যে বাংলাদেশৰ কি চক্ৰান্ত আছে যে তেওঁলোকৰ নিজৰ দেশৰ নাগৰিকসকলে তেওঁলোকৰ হাতত বাংলাদেশৰ টাকা তেওঁলোকৰ বাংলাদেশৰ যি ভোটাৰ আইডি আছে লগতে আইডি কাৰ্ড আছে সিলেট জিলাৰ তেওঁলোক যে বাসিন্দা হয় তাৰ নথিপত্ৰ আছে তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে আমি 10 জুলাইত দালালৰ সহায়ত টকা দি আমি সিলেটৰ পৰা মানকাছৰলৈ আহিছিলো বা ভাৰতত প্ৰৱেশ কৰিছিলো আৰু এতিয়া আমি পুনৰ ঘূৰি যাব বিচাৰিছো আমাক বিএছএফে কৰায়ত্ব কৰিছে এয়া হৈছে সীমান্তত এতিয়া এনেদৰে বাংলাদেশীসকলে বুন্দাপৰ দিব লগা হৈছে কাৰণ তেওঁলোকে স্বীকাৰ কৰিছে তেওঁলোক বাংলাদেশৰ নাগৰিক সিলেট জিলাৰ নাগৰিক কিমান টাকা দি তেওঁলোক ইয়ালৈ আহিছিল সেইটো কথা কৈছে কিমানজন আহিছিল কেইজন শিশু আহিছিল সকলো তেওঁলোকে সদৰি কৰিছে কিন্তু ইমানখিনি কোৱাৰ পাছতো বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ কিন্তু নাচুৰবান্দা তেওঁলোকে স্পষ্ট কৰি দিছে যে তেওঁলোক আমাৰ দেশৰ নাগৰিক নহয় বিএছএফে চমজাই দিলেও আমি তেওঁলোকক চমদি নলওঁ আৰু যদি বিএছএফৰ কথা ক'বলৈ যাওঁ তেওঁলোকে কিন্তু গৃহমন্ত্ৰী অমিত শাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী যি নিৰ্দেশ আছে বা যি আহ্বান আছিল যে বাংলাদেশীসকলক পুছবেক কৰিব লাগে পুছবেক কৰা হ'ব কঠোৰ স্থিতি আছিল তাত তেওঁলোক অটল আছে বাৰম্বাৰ বিএছএফে কিন্তু মুখ ঠেকেচা খাব লগা হৈছে ইয়াৰ আগতে তেওঁলোকে 33 জন বাংলাদেশী নাগৰিকক লৈ গৈছিল পশ্চিমবংগত কৰায়ত্ব কৰা হৈছিল আৰু সেয়া তেওঁলোকে পশ্চিমবংগৰ সীমান্তদি পুছবেক কৰিব বিচাৰিছিল তেতিয়াও বিজেপিয়ে তেওঁলোকক লবলৈ অমান্তিক অগ্ৰাহ্য কৰিলে বা তেওঁলোকে মান্তি নহল পুনৰ 33 জন বাংলাদেশীক তেওঁলোকে ঘূৰাই আনিব লগা হ'ল তাৰ পিছত পশ্চিমবংগৰ যি ভাৰত বাংলাদেশ সীমান্ত আছে তাত বাংলাদেশী অটপাল দেখিবলৈ পোৱা গ'ল বিএছএফক তেওঁলোকে শিলাবৰ্ষণ কৰিলে কৃষকসকলৰ যি ভাৰতৰ দিশৰ যিবোৰ কৃষকে খেতি কৰিছিল খেতি তেওঁলোকে নষ্ট কৰিলে আৰু এতিয়া আমি দেখিছো যে অসমত যি মানকাছৰ ধুবুৰী মানকাছৰ ভাৰত বাংলাদেশ সীমান্ত আছে তাত এইদৰে বাংলাদেশী নাগৰিকে কান্দি কান্দি সীমান্তত পুৱতি নিশা বুন্দাপৰ দিছে তেওঁলোকক ভাৰতত বিএছএফে থাকিবলৈ নিদিয়ে আৰু তেওঁলোকক বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে গ্ৰহণ নকৰে এতিয়া তেওঁলোকে কি কৰিব তেওঁলোকে এইকাৰণে কান্দি কান্দি কৈছে যে আমি আমাৰ দেশলৈ ঘূৰি যাব বিচাৰিছো যিহেতু 10 জুলাইত তেওঁলোকে ইয়াত প্ৰৱেশ কৰিছিল বুলি কৈছে আৰু এই ভিডিঅ'টোৰ পৰা এটা কথা পুনৰবাৰ স্পষ্ট হৈছে ইয়াৰ আগতো আমি দেখুৱাইছিলো বঙাইগাঁও ষ্টেচনত বাংলাদেশী আহি নিজে কৈছিল যে বানপানীৰ সময়ত যিবোৰ পোষ্ট পৰি গৈছে যিবোৰ খুটা সীমান্তত বাগৰি পৰিছে সেইবোৰৰ ওপৰেদি আমি নিশাৰ ভাগত নাৱেৰে পাৰ হৈ আমি ভাৰতত প্ৰৱেশ কৰিছিলো এনেকুৱা ধৰণৰ স্বীকাৰোক্তি আগতেও আছে আজি এটা পুনৰ স্বীকাৰোক্তি শুনালো আৰু যিটো সময়ত বাংলাদেশী ইছ্যুটো এটা ডাঙৰ ইছ্যু হৈ আছে বা বাংলাদেশী ইছ্যুটোক লৈ ৰাজনীতি হৈ আছে বা বাংলাদেশী মুক্ত ভাৰত হোৱাৰ এটা পণ লোৱা হৈছে বা কেন্দ্ৰ চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে তেনে সময়ত কিন্তু বিজেপিয়ে
পুচবেক কৰা বাংলাদেশীক গ্ৰহণ নকৰাটো এটা ডাঙৰ সমস্যাত